কোকৰাঝাৰ আৰু চিৰাঙৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত অবাধে চলিছে বন ধ্বংসযজ্ঞ গৌবৰথী ধলপানী ১ নম্বৰ কালবাৰী আদি অঞ্চলৰ প্ৰায় ৫ হেক্টৰ ভূমিৰ মূল্যৱান গছ কাটি তহিলং কৰিছে অসাধু চক্ৰই গছ বন ধ্বংস কৰি অবাধে ভূমি বেদখল কৰি গৈছে বেদখলকাৰীয়ে বেদখল হোৱা অঞ্চলসমূহত পুনৰ গছপুলি ৰোপণৰ উদ্দেশ্যে অঞ্চলসমূহ পৰিদৰ্শন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱাই এই অঞ্চলত বিভিন্ন গছপুলি ৰোপণ কৰিব বুলি সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰিছে বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱাই আৰু সবিশেষ জনাব এই সন্দৰ্ভত আমাৰ সাংবাদিক ৰিনয় বসুমতাৰীয়ে হয় আজি বিটিআৰচি প্ৰমোদ বড়ো আমি দেখিবলৈ আছোঁ যে জংগল উল্টাপানীৰ পৰা বা বিভিন্ন ঠাইৰ এতিয়া ভ্ৰমণ কৰিছে আৰু এতিয়া বহুত গৰম চলি আছে আৰু যদি চাই এই এৰিয়াত এতিয়া ডিফৰেষ্টেশ্যন হৈ আছে ইয়াৰ বিষয়ে কি পদক্ষেপ ল'ব বিটিআৰ চৰকাৰৰ পৰা আৰু আমি পুলি দেখিবলৈ পাইছোঁ হাজাৰ হাজাৰ পুলি ইয়াত আহিছে আৰু ইএম ৰঞ্জিত বসুমতাৰী ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু ডিটিঅ আছে ডিঅ'পো আছে আমি দেখিবলৈ পাইছোঁ এই পৰিৱেশ লাহে লাহেকৈ আমি দেখাৰ কাৰণে চেষ্টা কৰিম আমি এই নাৰ্চাৰীত এই যে নাৰ্চাৰী আমি দেখাবৰ কাৰণে চেষ্টা কৰিম আমি ছাৰৰ পৰা বিটিআৰচি প্ৰমোদ বড়ো ছাৰৰ পৰা আমি জানিব আমি ইয়াত যদি চাই বিভিন্ন ঠাইত যে ডিফৰেষ্টেশ্যন ইয়াৰ বিষয়ে কি কয় ছাৰৰ পৰা আমি জানিবৰ কাৰণে চেষ্টা কৰিম এই নাৰ্চাৰীটোৰ মেইন উদ্দেশ্যত ক'ত কি আমাৰ খুব প্ৰয়োজন আছিলে এই কাৰণে যোৱা ৩টা বছৰত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত বহুত চেষ্টা কৰা হৈছে যে আমি ভাল ভাল নাৰ্চাৰী কৰিব লাগে আৰু বহুত বেছি নাৰ্চাৰী আমাক লাগে কাৰণ যিখিনি ডিফৰেষ্টেশ্যন হৈ গ'ল সেইখিনি যদি গছ গছনি আকৌ ৰুব লাগে তেতিয়া আমাক মানে নাৰ্চাৰীটো লাগিব তো আজি ইয়াত আহি ভাল লাগিছে যে ৪-৮ লাখ পুলি চেপলিংছ তেখেতসকলে ইয়াতে বনাই আছে ইয়াত হয়তো 10% ওপৰ নিচে হ'ব পাৰে কিন্তু খুব ভাল হৈছে নাৰ্চাৰীটো আৰু এতিয়া অলপ আমাৰ কনফিডেন্স আহিছে কি আমি প্লেণ্টেশ্যনটো মেচিভ কৰিব পাৰিম এনক্ৰছটো মানে বহুত আগৰ পৰাই ক'বাত নহয় ক'বাত পলিচিৰ ভুল আমাৰ মানুহবিলাকৰ চিন্তাধাৰাও তেনেকুৱা আৰু নৰ্মেলি কি হয় আমাৰ মানুহবিলাকে ঘূৰি থাকে এটা ছেকশ্যন মানুহ আছে সেইটো এতিয়া নহয় মানে আগৰ পৰাই ট্ৰাইবেল মানুহবিলাকে ঘূৰি থাকে এতিয়া পাহাৰত হ'লে জুম খেতি কৰে এটা জায়গাত 2-3 বছৰ কৰি আৰু বেলেগ জায়গালৈ গুচি যায় আৰু সেইবিলাকত আগতে ডেনচিটিটো বহুত কম আছিলে গতিকে সেইটো ট্ৰেডিশনেলি বা আগৰ সময়ত আমাৰ ঐতিহাসিক সময়ৰ পৰাই তেনেকৈ মানুহবিলাকে পাম খাবলৈ যায় নতুন জায়গালৈ যায় এইবিলাক চলি আছিলে কিন্তু এতিয়া লাহে লাহেকৈ সেই পৰিৱেশ নাই আৰু সেইকাৰণে আজি আমাৰ তৰফৰ পৰা আমি চেষ্টা কৰিছোঁ ভাৰত চৰকাৰৰ আইন আনিছে ফৰেষ্ট ৰাইট এক্ট যিটো আনিছে তো যিবিলাক এৰিয়াত তেখেতসকলে প্ৰায় 75 ইয়াৰ্ছ আছে আৰু যিসকলে 2005ৰ আগত আছে এছটি মানুহ সেইসকলক অধিকাৰ দিয়াৰ কাৰণে কিছুমান পলিচি লোৱা হৈছে আৰু সেইমতে আমি বহুতখিনি কৰিলোঁ আমাৰ অঞ্চলবিলাকত প্ৰায় বহুত মানে হাজাৰ মানুহে অধিকাৰ পালে কিন্তু এতিয়ালৈকে কিছুমান মানুহে জংগল কাটাৰ কাৰণে এটা চিন্তা কৰে আৰু কিছুমানে অলপ প্ৰভোগ কৰে এতিয়া চাওক আমাৰ কোকৰাঝাৰৰ উত্তৰ অঞ্চলত যিবিলাক চৰৰ পৰা উল্টাপানী সেই অঞ্চলত কোকৰাঝাৰ টাউনত থকা ডাঙৰ মানুহ কিছুমানৰো মাটি আছে আৰু কিছুমান পলিটিকেল লিডাৰবিলাকৰ ফেমিলি বা তেখেতসকলেও বহুত এনকৰেজ কৰিছে এইবিলাক ভাল কথা নহয় তো সেইকাৰণে আজি আমাৰ সময়ত আমি যথেষ্ট চেষ্টা কৰিছোঁ যে কেনেকৈ মানুহবিলাকক ৰিহেবিলিট কৰিব পাৰিম তাত আমি কেটেগৰিকেলি চাইছোঁ যিসকল মানুহৰ নিজৰ ঘৰ মাটি আছে সেইসকলে তাতে গুচি যোৱাটো ভাল আৰু তাতে কিবা যদি আমি সহায় কৰিব লাগে কৰিম আৰু যিসকলে লেণ্ডলেছ তেখেতসকলকো আমি ক'বাত অলপ লেণ্ড দি পেলাই যিবিলাক খিলঞ্জীয়া মানুহ তেখেতসকলৰ বেলেগত যাবলৈ ঠাই নাই তেখেতসকলকো আমি ক'বাত ৰিহেবিলিট কৰাৰ কাৰণে চিন্তা কৰি আছোঁ কিন্তু যিসকলৰ মাটিও আছে কিবাও আছে সেইসকলে মানে অকল নিজৰ কিবা এটা ডাঙৰ উদ্দেশ্যলৈ ফাৰ্ম হাউচ কৰিম ডাঙৰ ফাৰ্ম বনাম জংগল কাটি পেলাই সেই এৰিয়াবিলাকত ডাঙৰ মানে চাহ বাগান বনাম তাত কিবা ৰাবাৰ বাগান বনাম এনেকা বুলি পেলাই যিটো কৰিছে সেইবিলাকতো আমি চৰকাৰে কেতিয়াও ৰেহাই নিদিওঁ কাৰণ এইটো আজিৰ কথা নহয় অহা 100 বছৰ 200 বছৰ গ্ল'বেল ৱাৰ্মিংটো আজি যেনেকুৱা এটা ট্ৰেণ্ড লৈছে এইটো আমাৰ কাৰণে এলাৰ্মিং হৈছে এতিয়া দিল্লী চেলিবিলাকত বাহিৰত মানে অলমোষ্ট মানে 50ৰ ওচৰত মানে গৰমটো হৈছে আৰু আমাৰ অঞ্চলতো 40 লৈকে অহা আগতে বেছি ৰেকৰ্ড নাছিলে বহুত জাগাত তো সেইকাৰণে এইটো সকলো চিন্তা কৰিব লাগিব আৰু সেইটো কোনোবা এজনে সেলফ ইন্টাৰেষ্টত কথা ক'লে বা চিন্তা কৰিলে নহ'ব সেইকাৰণে আমাৰ ফৰেষ্টত যিখিনি ষ্টাফ লাগে সেইখিনি এপইণ্টমেণ্ট কৰাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ কামাণ্ডো লাগে কিবা লাগে সব মানে এইটো ঠিক কৰি আছোঁ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টটো বহুত এটা ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট তেখেতসকলে ভাল কাম কৰিলে আমাৰ
এনভাইৰনমেণ্টটো বাচাব পাৰে লগতে আমাৰ যিটো ৰিচোৰ্চেছ আমাৰ মিনাৰেলছে হওক বা ফৰেষ্টে হওক এইবিলাক বাচাব পাৰে ৱাইল্ড লাইফটো বাচাব পাৰে এইবিলাক কাম কৰিব লাগে ইয়াৰ কাৰণে কেতিয়াবা পলিচিৰ অভাৱ হয় কেতিয়াবা কাম কৰা মানুহৰ অভাৱ হয় কিন্তু এতিয়া আমি 3টা বছৰ চৰকাৰ চলোৱাৰ পিছত গোটেই কথাখিনি আমি বুজি পোৱা হৈছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাক খুব পজিটিভ এটা নোট বা পজিটিভ ছাপৰ্ট এটা দি আছে অসমৰ ফৰেষ্ট বিষয়াবিলাক বহুত দক্ষ বিষয়া আছে হয় ৰিনয় বসুমতাৰী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ